নমস্কাৰ বন্ধুসকল, বৰ্তমান মই আহি উপস্থিত কদনী মধ্য ইংৰাজী বিদ্যালয়ত আৰু বিশেষকৈ আজি মই যি ঠাইত উপস্থিত আছোঁ এই যি প্ৰেক্ষাগৃহত আজি কিছুদিনৰ পৰা বিশেষকৈ এজাক যুৱক খুব ধুনীয়াকৈ ইয়াত হুঁচৰি অনুশীলন কৰি আছে আৰু খুব চেমনে আছাম যুৱকসকল খুব ধুনীয়াকৈ ইয়াত তেওঁ হুঁচৰি অনুশীলন কৰি আছে। বিশেষকৈ এইবাৰ যি বহাগ বিহু আমাৰ প্ৰাক মুহূৰ্তত, তো তেনে মুহূৰ্তত বিশেষকৈ ইয়াত মই দেখিবলৈ পাইছোঁ যথেষ্টখিনি যিসকল চেমনে আছাম খুব ধুনীয়াকৈ ইয়াত বিহু কৰ্মশালা কৰি আছে। তো মই আজি ইয়াত তেখেতসকলৰ ওচৰলৈ আহিলোঁ আৰু বিশেষকৈ আজি এই যিসকল চেমনে আছাম তেখেতসকলে এই যে ইয়াত খুব ধুনীয়াকৈ তেখেতসকলে অনুশীলন কৰি আছে যি হুঁচৰি বিশেষকৈ তেখেতসকলৰ বিশেষত্ব কি আছে বা তেখেতসকলৰ কিবা এটা বিশেষ সপোন লৈ পিনে আগবাঢ়ি গৈ আছে নে কি, তেখেতসকলে এই যাত্ৰাটো কেনেধৰণে তেখেতসকলে আগবাঢ়ি বিচাৰিছে ভাবিয়ে কথাখিনি আপুনি জনাই দিছোঁ। আপোনাৰ ভিডিঅ'ৰ শেষত চাই থাকক। তো এইফালে মোৰ লগত আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট সংখ্যক ইয়াত যিসকল যুৱচাম খুব ধুনীয়াকৈ চেমনে আছাম খুব ধুনীয়াকৈ ইয়াত অনুশীলন কৰি আছে বিশেষকৈ এই প্ৰেক্ষাগৃহত বিহু। তো এইফালে হিমাংশু আছে, তো মই পোনপ্ৰথমে হিমাংশু ওচৰলৈ যাব বিচাৰিছোঁ। তো হিমাংশু, যে এই যে আপোনালোকে ইয়াত যি দেখিছোঁ আমাৰ কদনী মধ্য ইংৰাজী বিদ্যালয়ৰ যি প্ৰেক্ষাগৃহ খুব ধুনীয়াকৈ বিশেষকৈ এই বহাগৰ প্ৰাক মুহূৰ্তত, বহাগ বিহু অহা প্ৰাক মুহূৰ্তত খুব ধুনীয়াকৈ অনুশীলন কৰি থকা আছে। তো ইয়াত বিশেষকৈ আপোনালোকে কিবা নতুন চিন্তা লৈ পিনে আগবাঢ়িছে নে এই যিসকল ল'ৰা ছোৱালী এতিয়া আপোনালোকে ইয়াত বিশেষকৈ যিসকল চেমনে আছাম আছে তেখেতসকলৰ হয়তো কোনোবা নৱম দশম হয়তো কোনোবা 7, 8 তেনেকুৱা ধৰণৰ ছাত্ৰসকলে আছে। তো তেখেতসকলক হাঁচিৰ দিশত আগবঢ়াই নিবৰ কাৰণে কিবা এটা বিশেষ চিন্তা কৰি বা বিশেষ পদক্ষেপ লৈ পিনে আপোনালোকে এই অনুষ্ঠানটো কৰা যেন মোক অলপ অনুভৱ হ'ল। সেয়ে মই বিশেষকৈ যিহেতু মই ৰাস্তা কাষত গৈ আছিলোঁ আৰু কেইবাদিন দেখি আছিলোঁ আৰু বিশেষ সুমনে খুব ধুনীয়া ইয়াত আপোনালোক সহযোগ কৰি আছে। তো তেনে মুহূৰ্তত আহিলোঁ আপোনাৰ যদি আপোনাৰ যিটো ইয়াত অনুশীলন কৰি আছে ইয়াৰ বিষয়ে যদি অলপ আমাৰ ৰাইজক অলপ যদি জনাই দিয়ে। হয়, নমস্কাৰ। মই আপোনাৰ চেনেলৰ যোগেদি মই পোনপ্ৰথমে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ প্ৰায় এসপ্তাহৰ পৰা ইয়াত হুঁচৰি ৰিহাৰ্চেল কৰি থকা হৈছে। ইয়াৰ আমাৰ বহু উদ্দেশ্য আছে, বহু লক্ষ্য আছে। আমাৰ এই হুঁচৰি গাই দুটামান পইচা পোৱাই বা কিবা তেনেকুৱা আমাৰ কোনো চিন্তা ধাৰণা নাই। ইয়াত আমাৰ বহু কৰিবলগীয়া পৰিকল্পনা আছে আমাৰ। ধৰি লওক এতিয়া দেখিছোঁ মই বহু হুঁচৰি দল দেখিছোঁ, বহু তেনেকুৱা দল দেখিছোঁ। কিছুমানে ধৰি লওক নিজৰ স্বাৰ্থৰ কাৰণে কৰিব পাৰে, কিন্তু আমাৰ সকলোখিনি আপুনি ষ্টুডেণ্টক সুধিব পাৰে। আমাৰ এইটো কোনো তেনেকুৱা নিজৰ পকেটৰ কাৰণে বা নিজৰ স্বাৰ্থৰ কাৰণে এই হুঁচৰি যোৰা ওলোৱা নাই। আৰু হুঁচৰি যোৰা আমাৰ প্ৰথম এযোৰা ওলাইছে, নতুনকৈ ওলাইছে। কিন্তু আমাৰ শিকাত অলপমান পলমো হৈছে বা ভুলো হৈছে। সেইখিনি আপোনালোকে ৰাইজেও যদি আমাক চাই দিয়ে সেইখিনি ভাল লাগিব। আৰু এই হুঁচৰি যোৰা আমি এতিয়া ধৰি লওক কিছুমান দুখীয়া মানুহ আছে, কিছুমান ধৰি লওক বেমাৰত ভুগি আছে, কাৰোবাৰ হয়তো দুই এটকাৰ কাৰণে কাৰোবাৰ মৃত্যু ঘটিছে, মই তেনেকৈও শুনিছোঁ। আমি ভাবিছোঁ, আমি গোটেই ল'ৰাখিনি একমত হৈ ভাবিছোঁ যে ধৰি লওক আমি যিখিনি পইচা পাম সেইখিনি হুঁচৰি গাই যিখিনি পইচা পাম বা যিখিনি টকা আমি পাম সেইখিনি ধৰি লওক আমি আমাৰ যিখিনি লাগতিয়াল বস্তু এতিয়া বাঁহী পেপা যিখিনি আমি ঢোল সেইখিনি আনিছোঁ, সেইখিনি আমি বাজেট ৰখাই যিখিনি আমাৰ ৰাহি হ'ব সেই ৰাহিখিনি আমি ধৰি লওক গৰীব দুখীয়াৰ কাৰণে বা ৰাইজৰ কাৰণে। এতিয়া ধৰি লওক আজি আমাৰ এই স্কুলখনত ভাল এটা ডাষ্টবিন নাই, ডাষ্টবিনৰ ব্যৱস্থা এটা কৰিব লাগিব। আমাৰ তিনিআলিবিলাকত প্ৰায় দেখিছোঁ এনেকুৱা জাবৰ জোঁথৰ পৰি থাকে। এইবিলাকৰ ক্ষেত্ৰত ডাষ্টবিন এটা যদি আমি যোগাৰ কৰি দিওঁ আমাৰ 9জন চেমনীয়া হুঁচৰি দলৰ ফালৰ পৰা আমি বহুতেই গৌৰৱ অনুভৱ কৰিম। আৰু আছে আমাৰ পৰিকল্পনা, খালি আপোনালোকে আমাৰ হুঁচৰি যোৱা অলপ ছাপোৰ্ট কৰিব, অলপ সহায় সহযোগ কৰিব, তেতিয়া আমি আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ থাকিলে। আৰু বন্ধুসকলে এইফালে মই দেখাইছোঁ বিশেষকৈ আমাৰ এইফালে সুমন আছে। তো সুমনে খুব ধুনীয়াকৈ এই দলটোক হিমাংশু যি ধৰণে গাইড দি আছে, সুমন খুব ধুনীয়াকৈ এই অনুশীলন কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি গাইড দি আছে। তো সুমন, এই ইমান ধুনীয়াকৈ হুঁচৰি দলটো ইয়াত ওলাই আহিছে, কি ক'ব? নমস্কাৰ, মই সুমন ভূঞা। অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ উলহ তথা শুভেচ্ছা জনালোঁ। আৰু সদাগত দিনবোৰ আমাৰ লগতে আপোনালোকৰ যাতে ভাল হয় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। যিহেতু আজি উঠি অহা নৱপ্ৰজন্মই যিহেতু আমাৰ পৰা কিবা এটা শিকক, প্লাছ আমি যি জানো, আমি যি শিকি আহিছোঁ তাৰ পৰা কিবা এটা অনুশীলন কৰক, আৰু প্লাছ আমি জনাতকৈও অলপ কিবা এটা বেছি জানো তাকে বিচাৰোঁ। আৰু যদি আমাৰ কিবা শিকাওঁতে মেলোঁতে ক্ষতি নালে থাকি যাব পাৰে। বহুতখিনি আমি নাজানো, আমি বহুত নাজানো বাৰু। যিবিলাক জানে আৰু সেইবিলাক যাতে আমাক যিবিলাক জানিছোঁ, যিবিলাক পাৰিছোঁ আমি তাৰো ওপৰত যাতে আমাক খুঁটি নাতিবিলাক শুধৰাই দিয়ে, তাৰ বাবে সেই অসমবাসী ৰাইজলৈ
বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু আমাৰ এই 9জন চেমনীয়া হুঁচৰি তৰফৰ পৰা আগন্তুক ৰঙালী বিহুত শুভেচ্ছা জনাইছোঁ। ঠিক আছে। চ' বন্ধুসকল এয়া দেখিলে আপোনালোকে এই যিসকল মোৰ বেক চাইডে থকা যিসকল যুৱ বন্ধু বুলিয়ে কৈছোঁ, যিসকল চেমনীয়া চাম, সেই চেমনীয়া চামৰ বিশেষকৈ তেখেতসকলৰ চিন্তাৰ যিটো লেভেল, সেই লেভেলটো কিমান ওপৰলৈ যাব পাৰে সেইটো আপোনালোকে হয়তো তেখেতসকলে যি হিমাংশুৰ যি বক্তব্য, সুমনৰ যি বক্তব্য, সেই বক্তব্যতে প্ৰকাশ কৰিছে যে বিশেষকৈ আজি সঁচা অৰ্থত ক'বলৈ গ'লে যি হয়তো বিহুৱে হওক বা তেনেধৰণৰ কিবা অনুষ্ঠানেই হওক, যেতিয়া তাত এই অনুষ্ঠানবিলাক কৰিবলৈ যোৱা হয়তো তাৰ মূলতে বিহাইণ্ডতে ঠাই ক'ৰবাত ক'ৰবাত টকা পইচা, কিন্তু এই যিসকল চেমনীয়া চাম, যিসকল ফুল কমলীয়া শিশু, যিসকলেতো 7, 8, 9, 10 হয়তো প্ৰায় কমেই থাকিব পাৰে, 7, 8, 9লৈকে মেক্সিমাম হয়তো ইয়াত থাকিব পাৰে, তেনেসকল ছাত্ৰ ছাত্ৰীলৈকে ছাত্ৰ বুলিয়ে কৈছোঁ, এই ল'ৰা ছোৱালীবিলাক বিশেষকৈ তেখেতসকলৰ চিন্তাটো চব যে তেখেতসকল কৈছে যে কি তেখেতসকলে এই হুঁচৰি দলটো উলিয়াইছে, এই হুঁচৰি দলটো উলিয়াই তেখেতসকল ক'ৰবাত যে হুঁচৰি মাৰিবলৈ যাব আৰু তাৰ পৰা হয়তো 2 এটকা যি পইচা পায়, সেই পইচা তেখেতসকলে যিবিলাক প্ৰয়োজনীয় সামগ্ৰী, সেই প্ৰয়োজনীয় সামগ্ৰীখিনি উপৰিও যিখিনি পইচা ৰাহি হ'ব, সেই ৰাহিখিনি হয়তো তেখেতসকলে কি ধৰণে এটা মেণ্টেলিটি লৈ পিনে তেখেতসকলে এইখিনি ক'ত ইউটিলাইজ কৰিব, সেইখিনি ইতিমধ্যে তেখেতসকলে আগবঢ়ালে। হয়তো তেখেতসকলে ক'ৰবাত এতিয়া কৈছে তেখেতলোকৰ 3 4 ডাষ্টবিনৰ অভাৱ হয়, তাত ডাষ্টবিন আজি এখন স্কুলৰ ডাষ্টবিনৰ এটা প্ৰয়োজন আছে, ডাষ্টবিনৰ ইয়াত কোনোবা ল'ৰা ছোৱালীয়ে স্কুল যাবলৈ তাৰ কিতাপ পত্ৰ নাই, সেইখিনি ক'ৰবাত যোগাৰ দিয়ে, কোনোবা দুখীয়া ৰাইজক ক'ৰবাত যদি অলপ সহায় কৰিব, তেনে খুব ধুনীয়া এটা চিন্তা লৈ পিনে এইসকল যিসকল যুৱ বন্ধুৱে বুলি কৈছে, এই যুৱ বন্ধুসকলে এই চেমনীয়াখন খুব ধুনীয়াকৈ আগবাঢ়ি গৈ আছে। চ' আপোনালোকে অলপ ছাপোৰ্ট কৰিব এই চেমনীয়া দলটো। আপোনালোকে হয়তো বহুত আমি দেখিছোঁ যে বহুত দূৰ দূৰণিৰ পৰা আমি 12, 15, 20, 30 হাজাৰ টকা এনেকুৱা দি পিনে হুঁচৰি দল আমি নিমন্ত্ৰণ কৰোঁ, কিন্তু তেনে ক্ষেত্ৰত বিশেষ এনেধৰণে চিন্তা লৈ পিনে আগবাঢ়ি যোৱা এইসকল যি চেমনীয়া চাম তেখেতসকলৰ এই যিটো হুঁচৰি দল, সেই হুঁচৰি দলটোক আপোনালোকে নিমন্ত্ৰণ কৰিব আৰু এখেতসকলক যদি আপোনালোকে ক'ৰবাত 500 টকাও যদি আপোনালোকে পইচা দিয়ে, সেই পইচাটো কিন্তু অথলাই নাযায়, সেইখিনি তেখেতসকলে যিটো মনৰ অনুভৱ, তেখেতসকলে যি চিন্তা, সেই চিন্তাতে প্ৰকাশ পাইছে। চ' বন্ধুসকলে এইখিনি মই দেখাই আছোঁ আৰু বিশেষকৈ এই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'ত মই সামৰণি নামাৰোঁ, ইয়াৰ পাছতে আপোনালোক লৈ যাম তেখেতসকলে যি হুঁচৰি তেখেতসকলে কি ধৰণে অনুশীলন কৰি আছে এইখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। চ' পোনে পোনে আপোনালোকে মই তেখেতসকলে যি ধৰণে ইয়াত অনুশীলন কৰি আছে তাৰ মাজেৰে আপোনালোক লৈ যাবলৈ মই অলপ চেষ্টা কৰিম।
You
অসমবাসী ৰাইজলৈ বহাগ বিহুৰ ওলগ যাচিল আৰু আমাৰ এই বিনোদ ব্লগ চেনেলটি সমূহ অসমবাসী ৰাইজে যেন আঁকোৱালি লয় আৰু সকলোৰে যেন মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰে তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ ধন্যবাদ ঠিক আছে বন্ধুসকল আপোনালোকে ইমানেই ভিডিঅ'ত চাই থকা আপোনালোক পুনৰ আন্তৰিকতা ধন্যবাদ জ্ঞাপন মই বিন উঠাই আপোনালোক বিদায় ল'ব লৈছোঁ সকলোৱে এবাৰ বাই বাই এটা দি দিয়া